নমস্কাৰ সকলোকে স্বাগতম জনাইছো অসম পুলিচৰ অন্য এটি গুৰুত্বপূৰ্ণ ক্লাছলৈ কেইটামান কমন কুৱেশ্যন লৈছো পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট গতিকে আৰু মাত্ৰ কেইটামান ঘণ্টা তাৰ পিছত আপোনালোকৰ পৰীক্ষা আশা কৰোঁ সকলোৱে ভালকৈ পৰীক্ষাটো দিব সকলোৰে সপোন পূৰ্ণ হ'ব আৰু যিসকলে আজি আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন হৈছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি নিজে কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি নিজে কৰি ল'ব কাৰণ আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ চৰকাৰী চাকৰি হ'বৰ লগতে আপোনালোকে প্ৰিপাৰেশ্যনসমূহ ফ্ৰী অফ কষ্ট কৰিব পাৰিব ঠিক আছে সো এতিয়া আহিছোঁ প্ৰথম কুৱেশ্যনটোলৈ মানুহৰ কোষত কিমানযোৰ ক্ৰম'জম পোৱা যায় হাউ মেনি পেয়াৰ্ছ অফ ক্ৰম'জমছ আৰ ফাউণ্ড ইন এ হিউমেন চেল আমি গম পাওঁ যে মানুহৰ কোষত কিমানযোৰ ক্ৰম'জম আছে 21 18 25 23 সো বহুতে এই কুৱেশ্যনটোৰ এনসাৰটো দিব নাজানে মানুহৰ কোষত কিমানযোৰ ক্ৰম'জম থাকে 23যোৰ ক্ৰম'জম থাকে টোটাল 46 ঠিক আছে সো 23যোৰ ক্ৰম'জম থাকে মনত ৰাখিবা আহে কিন্তু পৰীক্ষাত নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ ফাদাৰ অফ মডাৰ্ণ মাইক্ৰ'বায়'লজি আধুনিক অণুজীৱ বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায় আধুনিক অণুজীৱ বিজ্ঞানৰ পিতৃ বুলি ক'লে আপোনালোকে নামটো মনত ৰাখিবই লাগিব কোন হ'ব পাৰে আধুনিক অণুজীৱ বিজ্ঞানৰ পিতৃ হৈছে লুইছ পেষ্টাৰ ঠিক আছে আধুনিক অণুজীৱ বিজ্ঞানৰ পিতৃ কোন লুইছ পেষ্টাৰ তেখেতক কোৱা হয় আধুনিক অণুজীৱ বিজ্ঞানৰ পিতৃ যদি ভাল লাগে কুৱেশ্যন কেইটা চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব পাৰে তাতে বিভিন্ন ধৰণৰ আপডেটসমূহ পাব আৰু আমাৰ ইনষ্টাগ্ৰাম এটা অফিচিয়েল আইডি আছে তাতে আপোনালোকে বিভিন্ন ধৰণৰ পোষ্টবোৰ পাব ঠিক আছে সো নেক্সট কুৱেশ্যন কিহৰ অভাৱত ৰিকেট ৰোগ হয় দ্য ডিজিজ ৰিকেট ইজ কজ বাই ডেফিচিয়েঞ্চি অফ ৰিকেট বেমাৰটো কিহৰ অভাৱত হয় কোনটো ভিটামিনৰ অভাৱত ৰিকেট ৰোগ হয় ভিটামিন এ ভিটামিন বি ভিটামিন চি ভিটামিন ডি শুদ্ধটো হৈছে ভিটামিন ডি যদি আমাৰ দেহত ভিটামিন ডি কমি থাকে তেনেহলে আমাৰ ৰিকেট ৰোগ হোৱাৰ সম্ভাৱনা থাকে গতিকে ভিটামিন ডিৰ অভাৱত আমি ক'ব পাৰোঁ যে ৰিকেট ৰোগ হয় আৰু ভিটামিন এৰ অভাৱত কুকুৰীকণা ৰোগ হয় আমি সকলোৱে জানো নেক্সট কুৱেশ্যন মেক্সিমাম নাম্বাৰ অফ এটিপি মলিকুলাছ ডেট ক্যান বি ইয়েল্ড বাই গ্লাইকোলাইসিছ প্ৰচেছ ইন পেৰাক্ৰাইটিক চেলছ গতিকে প্ৰক্ৰিয়াম কোষত গ্লাইকোলাইসিছ প্ৰক্ৰিয়াৰ দ্বাৰা উৎপাদন কৰিব পৰা এটিপি অণুৰ সৰ্বোচ্চ সংখ্যা কিমানটা এটিপি অণু উৎপাদন কৰিব পাৰে কোৱেশ্যনটো টাফ ভালকৈ চাই ল'ব প্ৰক্ৰিয়াম কোষত গ্লাইকোলাইসিছ প্ৰক্ৰিয়াৰ দ্বাৰা উৎপাদন কৰিব পৰা এটিপি অণুৰ সৰ্বোচ্চ সংখ্যা কিমান হ'ব পাৰে ইয়াৰ সৰ্বোচ্চ সংখ্যাটো হৈছে 38 ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ব্ৰাঞ্চ অফ বটানী হুইচ ডিলছ উইথ আইডেণ্টিফিকেশ্যন nomenclatures and classifications of an organism is known as উদ্ভিদ বিজ্ঞানৰ যিটো শাখাই কোনো জীৱৰ চিনাক্তকৰণ নামকৰণ আৰু শ্ৰেণী বিভাজনৰ বিষয়ে আলোচনা কৰে সেই শাখাটোক কি বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন উদ্ভিদ বিজ্ঞানৰ কোনটো শাখাই কোনো জীৱৰ চিনাক্তকৰণ নামকৰণ আৰু শ্ৰেণী বিভাজনৰ বিষয়ে আলোচনা কৰে মৰ্ফোলজি ফাইটোকেমিষ্ট্ৰি টেক্সোনমি পেলিঅ'বটানী শুদ্ধটো হৈছে টেক্সোনমি ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ প্ৰ'টিন সিনথেসিছ ইন এ বেক্টেৰিয়েল চেল ইজ ডান বাই বেক্টেৰিয়াৰ কোষত প্ৰ'টিন সংশ্লেষণ কোনে কৰে বেক্টেৰিয়াৰ কোষত প্ৰ'টিন সংশ্লেষণ কোনে কৰে চেণ্ট্ৰ'ৰেলছ ফ্লেগেলা থাইকেলইডছ ৰাইব'জম গতিকে বেক্টেৰিয়াৰ কোষত প্ৰ'টিন সংশ্লেষণ কোনে কৰে শুদ্ধটো হৈছে ৰাইব'জমে বেক্টেৰিয়াৰ কোষত প্ৰ'টিন সংশ্লেষণ কৰে কোনে কৰে ৰাইব'জমে কৰে গতিকে পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট দেই কুৱেশ্যনবোৰ সায়েন্সৰ কুৱেশ্যন নেক্সট কুৱেশ্যন নাম্বাৰ অফ ৰাইবছ ফাউণ্ড ইন এ টিপিকেল হিউমেন ৰিব কেজ ইজ মানুহৰ পাজৰত পোৱা পাজৰ সংখ্যা কিমান সাধাৰণ মানুহৰ পাজৰত কিমানটা পাজৰ পোৱা যায় 22 23 24 25 সাধাৰণ মানুহৰ পাজৰত পোৱা পাজৰ সংখ্যা কিমান এভৰিৱান You can say, so your answer is 24. ঠিক আছে কিমানটা পাজৰ পোৱা যায় 24. Next question. How many chambers does a human heart have? গতিকে মানুহৰ হৃদয়ত কিমানটা চেম্বাৰ থাকে এটো কোৱেশ্যন আহি থাকে সো মানুহৰ হাৰ্টত কিমানটা চেম্বাৰ থাকে 4টা চেম্বাৰ থাকে ওকে নেক্সট কুৱেশ্যন The oxygen released during photosynthesis process comes from সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ সময়ত নিৰ্গত হোৱা অক্সিজেন ক'ৰ পৰা আহে যেতিয়া সালোক সংশ্লেষণ হয় তেতিয়া অক্সিজেন নিৰ্গত হয় এই অক্সিজেন ক'ৰ পৰা আহে H2 CO2 NO2 গ্লুকোজ মনত ৰাখিবা সালোক সংশ্লেষণৰ সময়ত নিৰ্গত হোৱা অক্সিজেন H2 মানে পানীৰ পৰা আহে H2 কেমিকেল হৈছে পানীৰ কেমিকেল নেম বা সাইন্টিফিক নেম ঠিক আছে নেক্সট কুৱেশ্যন
The smallest unit that is capable of carrying out life function is known as. জীৱন কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হোৱা আটাইতকৈ সৰু এককটো কি বুলি জনা যায়? Cell, DNA, blood, tissue. শুদ্ধটো হৈছে cell, যাক আমি অসমীয়াত কোষ বুলি কওঁ। ঠিক আছে? Next question. Biological classifications of plants and animals was first proposed by. উদ্ভিদ আৰু প্ৰাণীৰ জৈৱিক শ্ৰেণী বিভাজনৰ প্ৰস্তাৱ প্ৰথমে কোনে আগবঢ়াইছিল? উদ্ভিদ আৰু প্ৰাণীৰ জৈৱিক শ্ৰেণী বিভাজনৰ প্ৰস্তাৱ কোনে আগবঢ়াইছিল? এৰিষ্টটল, প্লেটো, লিনাছ, হুইটেকাৰ। শুদ্ধটো হৈছে এৰিষ্টটলে আগবঢ়াইছিল। ঠিক আছে? নেক্সট কুৱেশ্যনটো লাইছো। দ্য মেইন ফাংচন অফ হিমোগ্লোবিন ইজ। হিমোগ্লোবিনৰ মূল কাম কি? আমি গম পাওঁ যে হিমোগ্লোবিনৰ মূল কাম কি? ট্ৰান্সফাৰ্মিং অক্সিজেন। ইয়েছ অৰ নো? ইয়েছ, অক্সিজেন কঢ়িয়াই লৈ যোৱাটো আছে হিমোগ্লোবিনৰ মূল কাম, তেজৰ প্ৰধান কাম। ঠিক আছে? ট্ৰান্সফাৰিং অক্সিজেন মনত ৰাখিব। নেক্সট কুৱেশ্যন। দ্য কালাৰ অফ হিমোগ্লোবিন ইজ। হিমোগ্লোবিনৰ ৰং কেনেকুৱা? বহুতে হিমোগ্লোবিন বুলি ক'লে বুজি নাপায়। হিমোগ্লোবিন হৈছে তেজ, গতিকে তেজৰ ৰং সদায় ৰঙা। ইয়েছ অৰ নো? ইয়েছ। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য নেম অফ দ্য চুগাৰ ফাউণ্ড ইন মিল্ক? গাখীৰত পোৱা চেনিৰ নাম কি? আমি গাখীৰত কোনবিধ চেনি পাওঁ? গ্লুক'জ, ফ্ৰক্ট'জ, লেক্ট'জ, চুক্ৰ'ট'জ। চ' গাখীৰত আমি কেনেকুৱা ধৰণৰ চেনি পাওঁ? লেক্ট'জ। ঠিক আছে? আমি গাখীৰত লেক্ট'জ পাওঁ। ইয়েছ অৰ নো? ইয়েছ। নেক্সট কুৱেশ্যন। ইন প্লেণ্টছ ফটোচিনথেচিছ মেইনলি অকৰ্ছ ইন দ্য। উদ্ভিদত সালোক সংশ্লেষণ প্ৰধানকৈ ক'ত হয়? আমাৰ উদ্ভিদত সালোক সংশ্লেষণ প্ৰধানকৈ ক'ত হয়? লিভছ, ফ্লাৱাৰ্ছ, ৰুট, পাৰ্ট। চ' উদ্ভিদত আমাৰ সালোক সংশ্লেষণ ক'ত হয়? লিভছ, পাতত। ঠিক আছে? নেক্সট কুৱেশ্যন। হাউ মেনি ভাৰ্টেব্ৰা ফাউণ্ড ইন হিউমেন ভাৰ্টেব্ৰেল কলম? মানুহৰ কশেৰুকা স্তম্ভত কিমানটা কশেৰুকা পোৱা যায়? এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কিন্তু। মানুহৰ কশেৰুকা স্তম্ভত কিমানটা কশেৰুকা পোৱা যায়? আপোনালোকে যদি কুৱেশ্যনবোৰ পাইছে আগতে বা পঢ়িছে তেনেহ'লে আপোনালোকৰ কাৰণে ভাল কথা। আৰু যিসকলে আমাৰ পিডিএফবোৰ ক্ৰয় কৰিছে, আমাৰ পিডিএফবোৰ লৈছে, আপোনালোকে পিডিএফবোৰ ভালকৈ চাই যাব, তাৰ পৰা কমন আহিব। মানুহৰ কশেৰুকা স্তম্ভত কিমানটা কশেৰুকা পোৱা যায়? 33টা। অ'কে? অপশ্যন চি ইজ ৰাইট আনচাৰ। নেক্সট কুৱেশ্যন। দ্য চাইণ্টিফিক ষ্টাডি অফ হাউ অৰ্গেনিজম ইণ্টাৰেক্টেড উইথ দিয়াৰ এনভাইৰনমেণ্ট ইজ কল্ড। জীৱই নিজৰ পৰিৱেশৰ সৈতে কেনেদৰে ক্ৰিয়া কৰে তাৰ বৈজ্ঞানিক অধ্যয়নক কি বুলি কোৱা হয়? জীৱই নিজৰ পৰিৱেশৰ সৈতে কেনেদৰে ক্ৰিয়া কৰে তাক বৈজ্ঞানিক অধ্যয়নক কি বুলি কোৱা হয়? ইক'লজি, ইভলিউশ্যন, জুলজি, এস্ক'লজি। শুদ্ধটো হৈছে ইক'লজি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন। হুইচ অফ দ্য ফলোয়িং ইজ লোকেটেড এট দ্য ৰিয়াৰ অফ দ্য এডমিনেল কেভিটি? নিম্নলিখিত কোনটো পেটৰ গহ্বৰৰ পিছফালে অৱস্থিত? লিভাৰ, কিডনী, হাৰ্ট, পেনক্ৰিয়াছ। গতিকে আমাৰ পেটৰ গহ্বৰৰ পিছফালে কি আছে? আমাৰ পেটৰ গহ্বৰৰ পিছফালে আছে কিডনী। ইয়েছ অৰ নো? ইয়েছ। নেক্সট কুৱেশ্যন। বিচাইড ডগ হুইচ আদাৰ এনিমেল কেন অলছ' কজ ৰেবিজ? কুকুৰৰ বাহিৰে আন কোনটো জন্তুৱে জলাতংক ৰোগ সৃষ্টি কৰিব পাৰে? আপোনালোকে মই কৈছিলোঁ এটা ক্লাছত যে কুকুৰে কামুৰিলে কি বেমাৰ হয়? জলাতংক বা ৰেবিজ বেমাৰ হয়। ঠিক তেনেকুৱা আন এবিধ জন্তু আছে, সেই জন্তুটো কামুৰিলে ছেইম একেই বেমাৰ হয়। চ' সেই জন্তুটোবিধ হৈছে বেট, মানে বাদুলি। বাদুলিয়ে কামুৰিলেও জলাতংক ৰোগ হয় আৰু কুকুৰে কামুৰিলেও জলাতংক ৰোগ হয়। নেক্সট কুৱেশ্যন। দ্য মাস্কেল হুইচ ছেপাৰেট দ্য ৰাইট ছাইড এণ্ড লেফ্ট ছাইড অফ হাৰ্ট ইজ ন'ন এজ। হৃদযন্ত্ৰৰ সোঁফাল আৰু বাওঁফাল পৃথক কৰাৰ পেশীটোক কি বুলি কোৱা হয়? হৃদযন্ত্ৰৰ সোঁফাল আৰু বাওঁফাল পৃথক কৰাৰ পেশীটোক কি বুলি কোৱা হয়? কেৰাটিন, মেক্সিল, চেপ্টাম, টিউবাৰকুলাছ। শুদ্ধটো হৈছে কাৰেক্ট এনচাৰটো হৈছে চেপ্টাম। ঠিক আছে? নেক্সট কুৱেশ্যন লাইছোঁ। দ্য ষ্টাডি অফ ফ্লাৱাৰ ইজ ন'ন এজ। ফুলৰ অধ্যয়নক কি বুলি কোৱা হয়? ফুলৰ অধ্যয়নক কি বুলি কোৱা হয়? আমি যদি ফুলৰ ওপৰত অধ্যয়ন কৰোঁ তাক কি বুলি কোৱা হয়? দ্য ষ্টাডি অফ ফ্লাৱাৰ ইজ ন'ন এজ এন্থলজি। আমি যদি ফুলৰ ওপৰত অধ্যয়ন কৰোঁ তাক এন্থলজি বুলি কোৱা হ'ব। নেক্সট কুৱেশ্যন। হুইচ ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড অফ হিউমেন বডি? মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কোনটো? ইণ্টেষ্টাইন, পিটুইটাৰী, থাইৰয়ড, লিভাৰ। অন্ত্ৰ, পিটুইটাৰী, থাইৰয়ড, যকৃত। গতিকে ইয়াৰ ভিতৰত মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হৈছে যকৃত। যকৃত হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। নেক্সট কুৱেশ্যন। হুইচ ভিটামিন ইজ নেচেচাৰী ফৰ ব্লাড ক্লটিং? তেজ গোট মৰাৰ বাবে কোনটো ভিটামিন প্ৰয়োজন? আমাৰ দেহত তেজ গোট মৰাৰ বাবে কোনটো ভিটামিন প্ৰয়োজন? ভিটামিন কে। কাৰেক্ট। ভিটামিন কে তেজ গোট মৰাত সহায় কৰে। নেক্সট কুৱেশ্যন। এণ্টাম'বিয়া হিষ্টলিটিকা ইছে। এণ্টাম'বিয়া হিষ্টলিটিকা কি বাৰু? ভাইৰাছ, প্ৰট'জোৱা, ফাংগাছ, বেক্টেৰিয়া। চ' এণ্টাম'বিয়া হিষ্টলিটিকা হৈছে প্ৰট'জোৱা। ঠিক আছে? নেক্সট কুৱেশ্যনটো আহিছোঁ।
হু ইজ ন'ন এজ দ্য ফাদাৰ অফ মডাৰ্ণ জেনেটিক আধুনিক জিনীয় বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায় চাৰ্লছ ডাৰউইন লুইচ পেষ্টাৰ গ্ৰেগৰ মেণ্ডেল জন বেপ্টিষ্ট লেমাৰ্ক গতিকে আধুনিক জিনীয় বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায় গ্ৰেগৰ মেণ্ডেল এয়া কেইটামান কুৱেশ্যন আছিল যিহেতু কালি পৰীক্ষা গতিকে আৰু কেইটামান ক্লাছ হ'ব যিকেইটা কুৱেশ্যন ছায়েন্সৰ ওপৰত কমন কুৱেশ্যন আপোনালোকে এইকেইটা যদি কুৱেশ্যনকেইটা ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমাৰ এডিআৰি ক্লাছ অহা কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব আৰু আমাৰ আহিবলগীয়া সকলোবোৰ ক্লাছৰ আমাৰ PDF আগতে দিয়া হ'ব আপোনালোকে যদি কোৰ্ছসমূহ বাই কৰিব বিচাৰে তেনেহ'লে বাই কৰিব পাৰে চ' আজিলৈ মানে অন্য ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম